প্ৰিয় ভিউৱাৰ্ছসকল, এতিয়া মই আপোনালোক সকলোকে জলফাইৰ আচাৰ কেনেকৈ আপোনালোকে 10 মিনিটত ঘৰত বনাই পেলাই খাব পাৰিব সেইটো সম্পূৰ্ণ ভিডিঅ'টোতে দেখুৱাম। বৰ্তমান ঠাণ্ডাৰ সিজন, জলফাই বৰ্তমান মাৰ্কেটত এভেইলেবল আছে। আপোনালোকে এনেকৈ কিনি পেলাই কাটি ল'ব ধুনীয়াকৈ, লেতেৰা যিবিলাক আছে সেইখিনি কাটি পেলাই ধুনীয়াকৈ চাফা কৰি ৰাখিব। তাৰপিছত আপোনালোকে কি কৰিব, ধুনীয়াকৈ একেলগে একগোট কৰি ল'ব। মই ইয়াতে কেইটামান অলপ 10-15টামান লৈ মই ডাঙৰকৈ এটা ভিডিঅ' বনাম, সেই সম্বন্ধে সেইটো পিছত দিম। বৰ্তমান এইটো চেম্পল দেখুৱাই আছোঁ, 10 মিনিটত আপোনালোকে কেনেকৈ এইটো আচাৰ বনাব পাৰিব। এতিয়া ভালকৈ মই এইখিনি ৱাশ্ব কৰিম। এতিয়া চাওক মই ৱাশ্ব কৰি আছোঁ, এইখিনি সম্পূৰ্ণ ধুনীয়াকৈ ৱাশ্ব কৰিব লাগে যাতে কোনো ধৰণৰ বালি চালি এইবিলাক নাথাকে, নহ'লে আকৌ পিছত মানে খাওঁতে অসুবিধা পাব। এইখিনি কৰি পেলাই আপোনালোকে কি কৰিব লাগিব, গৰম পানীত উতলাব লাগিব। এতিয়া মই গৰম পানীত কেইটামান আচাৰ ইয়াতে উতলাই আছোঁ। এইটো চাওক 15 মিনিটমান উতলোৱাৰ পিছত এনেকৈ প্লেটত ৰাখি অলপ ঠাণ্ডা হ'বলৈ দিব। এইটো এনেধৰণৰ মই উঠাই ৰাখিছোঁ। তাৰপিছত অলপ সময় ঠাণ্ডা হোৱাৰ পিছত সেইখিনি আপোনালোকৰ নেক্সট প্ৰক্ৰিয়াখিনি কৰিব লাগিব। তো এতিয়া স্পেচিয়েলি মছলাখিনি আপোনালোকক দেখুৱাই দিছোঁ। পাঁচফোৰণ যিবিলাক আছে, তেজপাত আৰু আমাৰ ঘৰত ৰেগুলাৰ খোৱা বোৱাত যিখিনি মছলা 3টা লাগে, সেই 3টা হালধি, মৰিচি আৰু ধনিয়া পাউডাৰ, সেই 3টা পাউডাৰ আপোনালোকে তাত সংলগ্ন কৰি একেলগে মিক্স কৰি পেলাই কি কৰিব লাগিব আপোনালোকে চাওক। এতিয়া মই মিক্স কৰি আছোঁ, অলপ অলপ পৰিমাণে সকলো দি আছোঁ। এইটো মই অলপ জলকীয়াৰ গুড় দিছোঁ। এতিয়া চাওক এনেধৰণে চামুচ এখনেৰে, কাৰণ এইটো হাত নিদিব কাৰণ জ্বলিব পাৰে, আৰু হেণ্ড গ্লাভছ থাকিলে হাত দিও কৰিব পাৰে। এতিয়া আহক অলপ মিঠাতেল দি পেলাই কিচেনত এই পাঁচফোৰণ যিটো আছে সেইখিনি দি দিলোঁ। দিয়াৰ পিছত অলপ সময় গৰম হ'বলৈ দিব। অলপ সময় গৰম হোৱাৰ পিছত আপোনালোকে চাওক কি কৰিম। এইটো চাওক অলপ 5 মিনিটমান গৰম হ'বলৈ দিব, কিন্তু বেছি জ্বলিবলৈ নিদিব যাতে। চাওক এতিয়া মই এইখিনি কৰি আছোঁ। এতিয়া মোৰ এই জলফাইখিনি, মছলা লগোৱা জলফাইখিনি তাতে দি দিলোঁ, আৰু 10 মিনিট সময় অলপ মানে নিমখ চিমখ দি পেলাই ভালকৈ হেৰি কৰিম। আৰু এইখিনি অলপ এইটো চাওক জুইৰ মাজত এনেকৈ পূৰা হেৰি কৰি দিলোঁ, মছলাখিনি ভালকৈ লগাই দিলোঁ। এতিয়া চাওক ফাইনেলি আপোনালোকৰ ইণ্টাৰেষ্টিং যিটো জলফাইৰ আচাৰ বুলি ক'ব পাৰে আপোনালোকে, সেই আচাৰটো সোনকালে 10 মিনিটৰ ভিতৰত আপোনাৰ আগত ৰেডি। কিন্তু এইখিনি ঘৰত লং টাইমৰ কাৰণে ৰাখি পেলাই তই খাব নোৱাৰে। এইটো ধৰি লওক এসপ্তাহ, 10 দিন বা 1 মাহৰ ভিতৰত আপোনালোকে খাই শেষ কৰিব লাগিব। সোনকালে যদি কোনোবাই আচাৰৰ সোৱাদ ল'ব বিচাৰে, তেনেতে এই ৰেচিপিটো আপোনালোকে ঘৰত টেষ্ট কৰি চাব পাৰে। এইটো বহুত টেষ্টি ৰেচিপি হয়। আমি সদায় এনেধৰণৰ ৰেচিপিবিলাক খাওঁ, আৰু আপোনালোক সকলোকে এই ভিডিঅ'ৰ যোগেদি বনাই দেখুৱালোঁ। আৰু এই ৰেচিপিটো আপোনালোকৰ কেনেকৈ লাগিছে আমাক জনাব, বা আপোনালোকে যদি ঘৰত টেষ্টিং কৰি খাই চাইছে কেনেকৈ লাগিছে। মই বৰ্তমান খাইছিলোঁ, বহুত টেষ্ট লাগিছে এই ৰেচিপিটো। গতিকে আপোনালোক সকলোকে শ্বেয়াৰ কৰিলোঁ এই ভিডিঅ'ৰ জৰিয়তে যে এই ৰেচিপিটো বহুত টেষ্টি হয়। মই অলপ খাই চাইছিলোঁ, এইবিলাক তেজপাত যিবিলাক সেইবিলাক আছে, ধুনীয়াকৈ সকলোখিনি মই হেৰি কৰিছোঁ। এতিয়া চাওক মই এই ৰেচিপিটো আপোনালোক সকলোৰ কাৰণে আগবঢ়ালোঁ, অলপ খাই পেলাই টেষ্ট কৰি চাম। টেষ্ট লাগিব মানে এতিয়া মানে ইমান গৰম, মই হাতত ল'ব পৰা নাই। মছলাবিলাক দেখিব পাৰিছে, সেইটো চাওক। এই যে মছলাবিলাক এতিয়া কি আমি দিছোঁ সেইখিনি আপোনালোকক ভিডিঅ'ত জনালোঁ। এতিয়া টেষ্টখিনি আপোনালোকক অলপ মই খাই পেলাই অলপ খালোঁ। মিঠাখিনি বহুত টেষ্ট লাগিছে বন্ধুসকল। এইটো আপোনালোকে টেষ্ট কৰি চাব পাৰে এই ৰেচিপিটো। এইটো বহুত ইণ্টাৰেষ্টিং চব্জি হয়। এইটো আপোনালোকে দেখাত যদি আচাৰো কয়, চব্জি কয়, যি ক'ব পাৰে আৰু। তো এতিয়া বৰ্তমান ছিজন চলি আছে, এইটো আপোনালোকে কিনি পেলাই এইটো টেষ্টটো কৰিব পাৰে।